Kusu kau yang lama tu. Kusu pakai lama. Hello, namaskar. Akha korisu apnalok hokolu bhale ase. To aji moi banam dud kosur pokori. Efale moi loi asu dud kosur edal. To eyare moi aji banam pokori aru eya sakson iman bhal. Negoke satiu lobo pare schoolot gole. Kone kone loi goi paise baru commentot janabo de. To etia moi fotafot recipe tu phale agbaঢ়ো ahok. এনেকে মই কাটি কাটি পিনে ৰাখি থৈ দিম এতিয়া এতিয়া মই এনেকে বাকলিবোৰ হেয়া গুছাই গুছাই পেলাইছো গুটেইখিনি মই বাকলি গুছাই ললো এ দেখিছেনে এতিয়া গুটেইখিনি এতিয়া ধুই পখালি লম ভাবিছে এতিয়া হেয়া মই ৰুকি লম ৰুকনিখন লৈছো কচুখিনি মই গুটেইখিনি ৰুকি ললো এতিয়া ধুনিয়াকে বনাওগে ভাবিছে জাগে কি দুধ কচুৰ পকৰা উলাল বুলি কিন্তু হাসাকে কৈছো বহুত বেছি খাই ভাল লাগে ঘৰত বনাই চাব পাৰিব থাকে নহয় ঘৰত সকলোৰে তো আমাৰ গাঁৱত কিন্তু আছে বেছি ভাগৰে আছে সেই কাৰণে কৈছো ঘৰত থাকে নহয় ধুনিয়াকে বনাই খাব পাৰিব এতিয়া কচুখিনি ৰুকি ললো গতিকে এতিয়া গুটেইখিনি মছলা এতিয়া সানিলো কি দিও হেতু দেখাবা হয় এতিয়া পিয়াজ লগতে কেঁচা জলকীয়া লৈছো অকম বেছিকে দিছো কাৰণ জ্বলা হলে খাব ভাল লাগিব আৰু এফালে লৈছো ধনিয়া পাত আদা নহৰু আৰু এফালে লৈছো চাট মছলা লগতে লৈছো বেসন পিঠাগুৰি আৰু এইখিনিৰে হৈ যাব লগতে লাগিব আৰু নিমখ যদি আপোনালোকে ইয়াতে বিচাৰে গৰম মছলাও দিব পাৰে গৰম মছলা দিলে অকমান গোন্ধটো বেছি ভাল লাগে তো আমি গৰম মছলা ইয়াতে ব্যৱহাৰ কৰা নাই তো এতিয়া গুটেইখিনি মই এতিয়া সানি লম এয়া দুধ কচুখিনি ৰুকি লোৱা গুটেইখিনি লৈ লৈছো দি দিম পিয়াজ জলকীয়া নহৰু আদা ধনিয়া পাত চাট মছলা নিমখ দি দিলো আৰু এতিয়া ইয়া বেসন পিঠাগুৰিও দিছো এক বাটি সৰু বাটিৰে এতিয়া হেয়া চাকচোন ধুনিয়াকে মই সানি লৈছো গুটেইখিনি ইয়াতে মই পানী ব্যৱহাৰ কৰা নাই কাৰণ দুধ কচুৰ পৰা পানী ওলায়ে সেই কাৰণে মই পানী ব্যৱহাৰ কৰা নাই তো আপোনালোকে ঘৰত বনাই চাব বিৰাট বেছি টেষ্টি হয় আৰু এতিয়া মই ধুনিয়াকে সানি ললো 15 মিনিট এটা কাৰণে ৰাখি থৈ দিম তাৰ পিছতে বনাম আমাৰ পকৰি আজি দুধ কচুৰ এয়া হৈ গল এতিয়া মই 15 মিনিট এটা কাৰণে ৰাখি থৈ দিম হাই ইয়ামা মুনু আহিলবি খাবা এটো কি হৰ মই পকৰা বনাম জানা মুনু মানে পকৰা বনাম বুলি পিনে একদম দৌৰি আহিছে তাক মাতাও নাই খাবাই নাই এটো কি হৰ জানা নকও নহলে বাহি খাব নখুজিব খোৱা পিছত কম বলাই দিয়া পাকঘৰ পৰা এতিয়া পাকঘৰত আহিলো আৰু কেৰাহীও বহাইলো জুইও ধৰিলো নমুনো দেখি খাম আমি পকৰা তো ইয়া ৰিফাইন লৈছো এতিয়া ৰিফাইন বহাই দিও আৰু এতিয়া এয়া তেল গৰম হলে আৰু হেয়া কচুখিনি মোৰ 15 মিনিট হল ৰাখা গতিকে এতিয়া বহাই দিও
এতিয়া আমাৰ ইয়াত প্ৰথমতে বনোৱা দুধ কচুৰ পকৰীখিনি হৈ গ'ল আৰু এইফালে মই বনাই আছো হ'বই মানে গোটেইখিনি আৰু এইফালে মুনুৰো হ'ল ন মুনুৰ চাটনিখিনি হ'ল ইমান ধুনীয়াকৈ বনাইছে কিহৰ চাটনি বনাইছা তুমি এখন কিহৰ চাটনি বনাইছা বিলাহী আৰু জলকীয়া চাটনি এটা ওলাই ৰাখা তাতে এতিয়া মুনু পাইছা না আৰু এতিয়া আমাৰ এয়া দুধ কচুৰ পকৰী ৰেডি হৈ গ'ল এয়া দুধ কচুৰ পকৰী খাবানে নাই কচু খাবা ব'লা এতিয়া আমি ধুনীয়াকৈ খাম টেষ্ট কৰি জনাই থাকিম দেই কচুৰ হে খাম খোৱা তুমি কচু আঞ্জা আজি খাবা কেনেকুৱা বঢ়িয়া টেষ্টি হয়নে নহয় কিহৰ যে লাগিছে দিম হ'ব দেচোন হ'ব এয়া মুনুৰ চাটনি এয়া মুনুই বনোৱা চাটনি তুমিও বনোৱা ঘৰ কেনেকুৱা জ্বলা বহুত জ্বলা দিছে সেইকাৰণে নাখায় এনে খাওঁছি এইটো কচু কচু যেন লাগিছে নে নাই লাগি আছে খোৱা চাটনিখিনি ভাল আছে না চাটনিখিনি ভাল হৈছে বনোৱাৰ কাৰণে ভাল লাগছে মই কৈছিলো নহয় একদম টেষ্টি হয় বুলি আপোনালোকে বনাব কচু খোৱা হেন লগা নাই কচু খোৱাটো লগা নাই হাতত চাউলৰ গুৰি আছে কাৰণে বহুত বেছি টেষ্টি হৈছে মানে পিঠাগুৰি আছেতো পিঠাগুৰি মানে টেষ্টটো বহুত সলনি কৰি দিছে বিৰাট বেছি টেষ্টি হৈছে লাগাই নালাগে এইটো কচুৰ পকৰী হয় নালাগে এইটো আকৌ কচু এতিয়া তোমাৰ যদি গলত ধৰা তেতিয়া কি কৰিবা ইমানখিনি লৈছা তুমি চবতকৈ বেছিকৈ লৈছা গলত ধুলীয়া গলত ধৰি দিলে পকৰীটো এনেকৈ ভাবা নাছিলে কিবা বেলেগ বস্তু বুলি ভাবিছিলে যদি দেখা পালে হয় তাৰমানে নাখালে হয় সেইকাৰণে মই তাক কচুখিনি দেখুৱাই নাই এইটো সঁচাকৈ কচুৰে খাইহে খাই আহিব মানে